ছয়গাঁৱত প্ৰতিবাদীয়ে জ্বলাই দিলে অভিযুক্তৰ বাসগৃহ। শনিবাৰে নিশা গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত লোহিত হুছেইন নামৰ যুৱকজনক কেইবাজনো দুৰ্বৃত্তই ডেকাৰেৰে ঘপিয়াই হত্যা কৰে আৰু তাৰ পিছতে উত্তপ্ত হৈ পৰে গৰৈমাৰী চাম্পুৰাৰা অঞ্চল। হত্যাকাণ্ডৰ তদন্ত বিচাৰি প্ৰতিবাদকাৰীসকলে অভিযুক্ত ৰেকিবুল হুছেইনৰ ঘৰ, দোকান পোহাৰ জ্বলাই দিয়ে। উত্তেজিত ৰাইজে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ আৰু বৰ্তমানে অব্যাহত আছে তীব্ৰ উত্তেজনা আৰু প্ৰতিবাদ। আমি দৃশ্য দেখুৱাইছোঁ আপোনালোকক। ছয়গাঁৱৰ গৰৈমাৰীত এক চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু ছয়গাঁৱত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে অভিযুক্তৰ বাসগৃহ আৰু অভিযুক্তগৰাকীৰ আমি এখন স্থিৰ চিত্ৰ আপোনালোকক দেখুৱাইছোঁ। এইটো আচলতে তেওঁলোকে হত্যা কৰিছে। এতিয়া কোনোবা জ্বলাই দিছে ঘৰটো আমি তেনেকে নাজানো আৰু পাব্লিকে কোনে জ্বলাইছে গম নাপাওঁ আৰু আমি। আৰক্ষীয়ে খুবেই ইয়াতে লাগি পৰি আছে যোৱাকালিৰ পৰা আৰু আপোনাৰ SDRF বাহিনী ইয়াতে লাগি আছে, জুনুমৰ কাৰণে সক্ষম হৈ আছে। যোৱাকালি ৰাতিও আমি 3টালৈকে ইয়াতে আছিলোঁ, তেওঁলোকৰ লগত আমি সহায় সহযোগিতা কৰিছোঁ। এতিয়াও দেখা গৈ আছে যে এতিয়াও তাৰমানে ইয়াতে জুই লাগিছে আৰু পানীৰ গাড়ীও আহিছে, আহি নমাবলৈ সক্ষম হৈ আছে। আৰু এয়া ভাষ্য শুনিবলৈ পালে ইতিমধ্যে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। জ্বলাই দিছে অভিযুক্তৰ বাসগৃহ, দোকান পোহাৰ আৰু প্ৰতিবাদকাৰী যথেষ্ট সমাগত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছোঁ আমি আমাৰ সাংবাদিক ভগৱান দাস আছে ফোন লাইনত। ভগৱান, ছয়গাঁৱৰ গৰৈমাৰীত যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে, হত্যাকাণ্ডৰ তদন্ত বিচাৰি ৰাইজৰ এই প্ৰতিবাদ, আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ বৰ্তমান কেনেধৰণৰ পৰিস্থিতি? হয় মঞ্জুশ্ৰী, আপুনি কোৱাৰ লেখীয়াকৈ আচলতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বুলি আমি ক'ব লাগিব দক্ষিণ কামৰূপৰ গৰৈমাৰী অঞ্চল। আৰু যোৱাকালি যিহেতুকে তাত ৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ এক প্ৰগ্ৰাম আছিলে, কাৰ্যসূচী তাত ৰূপায়ণ হৈ আছিলে। আৰু সেই সময়তে যেতিয়া গৰৈমাৰী টাউন ক্লাবৰ ফিল্ডত, গৰৈমাৰী টাউন ক্লাবৰ পথাৰত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যি সাংস্কৃতিক অনুষ্ঠান চলি আছিলে, ইয়াত প্ৰায় 20ৰ পৰা 30,000 মানুহৰ ইয়াত সমাগম ঘটিছিলে। আৰু তেনে সময়তে প্ৰায় 9:30 মান বজাত আচলতে হত্যাকাণ্ডটো সংঘটিত হৈছিলে। আৰু প্ৰথম অৱস্থাত দুটা পক্ষৰ মাজতে বাদ বিতণ্ড আৰম্ভ হৈছিলে আৰু তাৰপিছতে এই বাদ বিতণ্ডই আচলতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে, য'ত ঘটনাস্থলীতে এজন যুৱক থিতাতে নিহত হোৱাৰ খবৰ আহিছে। আৰু এক কথাত ক'ব লাগিলে যিগৰাকী চাম্পুপাৰাৰ লোহিত হুছেইন নামৰ প্ৰায় 19 বছৰীয়া যুৱকজন আচলতে তেওঁ অধ্যয়নৰত আছিলে, তেওঁ SS ছেকেণ্ড ইয়াৰত অধ্যয়নৰত আছিলে আৰু তেওঁ থিতাতে নিহত হৈছিল বুলি আমাৰ হাতত খবৰ আহিছে। আৰু ইতিমধ্যে আমাৰ হাতত এইটোও খবৰ আহিছে যে আমি নিউজ লাইভৰ দৰ্শকসকলক নিশ্চয় জনাব লাগিব যে ৰেকিবুল হুছেইন নামৰ চাম্পুপাৰা যিগৰাকী হত্যাকাৰী যুৱক আছিলে, তেওঁৰ লগতে প্ৰায় 6-7জন মান এটা দলে উপৰ্যুপৰি তেওঁক চকা অস্ত্ৰৰে, ডেগাৰেৰে তেওঁক চুৰিৰে তেওঁক উপৰ্যুপৰি আঘাত কৰা হৈছিলে। আৰু তেওঁক ততাতৈয়াকৈ গৰৈমাৰী স্থিত যিখন সামৰিক স্বাস্থ্য কেন্দ্ৰ আছিলে তেওঁক তাত ভৰ্তি কৰোৱা হৈছিলে। আৰু চিকিৎসকে তেওঁক ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। আৰু তেওঁ আঠ বাটতে জানিব পাৰিছো যে তেওঁ আঠ বাটতে লোহিত হুছেইন নামৰ যুৱকজন নিহত হৈছে। কিন্তু আৰু নিউজ লাইভৰ দৰ্শকসকলে নিশ্চয় দেখিবলৈ পাইছে যে হত্যাকাৰী যিগৰাকী ৰেকিবুল হুছেইন আছিলে, তেওঁৰ যিসমূহ তেওঁৰ প্ৰতিষ্ঠান আছিলে, কাপোৰৰ দোকানেই হওক বা তেওঁৰ বাসগৃহেই হওক, উত্তেজিত জনতাই জ্বলাই দিছে। আৰু এতিয়াও তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আৰু সমান্তৰালভাৱে যিহেতুকে প্ৰতিবাদকাৰী ওলাই আছে, ৰাইজসকল ওলাই আহিছে, এতিয়াও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। আৰক্ষীয়ে তেওঁলোকক ক্ষান্ত হোৱাৰ কাৰণে যৎ পৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও কিন্তু তেওঁলোকে ক্ষান্ত হোৱা নাই। যিহেতুকে অত্যন্ত নম্ৰ আৰু অত্যন্ত শান্ত স্বভাৱৰ যিগৰাকী চাম্পুপাৰা আঞ্চলিক আমচুৰ যিগৰাকী সাধাৰণ সম্পাদক আছিলে লোহিত হুছেইন নামৰ যিগৰাকী যুৱকক নৃশংসভাৱে তেওঁক আচলতে মৰিয়াই হত্যা কৰা হৈছিলে। এই যুৱকগৰাকী যিহেতুকে তেওঁক হত্যা কৰিছিলে, যিসকলে হত্যাকাণ্ডৰ লগত জড়িত আছিলে, বিশেষকৈ যি মূল হত্যাকাৰী ৰেকিবুল হুছেইন নামৰ যুৱকজনৰ ফাঁচী দাবী তেনেধৰণে নিৰন্তৰভাৱে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। আৰু চাম্পুপাৰা অঞ্চলত ইতিমধ্যে স্থানীয় ৰাইজে, ক্ষুব্ধ জনতাই আচলতে এনেধৰণে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে দাবী জনাইছে শীঘ্ৰেই, যিহেতুকে আৰক্ষীয়ে নিশাৰ ভাগতেই ৰেকিবুল হুছেইন নামৰ যি লম্পটজনক বা যি আচলতে এক কথাত ক'ব লাগিলে হত্যাকাৰীজনক যি ধৰণে আটক কৰা হৈছিলে, তেওঁক আচলতে আটক কৰাই নহয়, তেওঁক ফাঁচীৰ ৰাইজে দাবী জনাইছে, তেওঁক ফাঁচী কাঠত ওলমাব লাগে বুলিও তেওঁলোকে দাবী জনাইছে।
আৰু এতিয়া আচল কথাটো হৈছে কি যে তেওঁৰ লগত যিসকল হত্যাকাণ্ডৰ লগত জড়িত আছে ৰেকিবুলৰ যিসকল সাংগ পাংগ আছিলে আটাইকেইগৰাকী হত্যাকাৰীকে আচলতে অতি শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে। কিন্তু এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে যোৱা নিশা যিধৰণে যিখন সাংস্কৃতিক অনুষ্ঠান তাত ইয়াত ৰূপায়িত হৈ আছিলে, ইয়াত চলি আছিলে, সেই সময়তে প্ৰথম অৱস্থাত যিহেতুকে লোহিত হুছেইন নামৰ যুৱকজনৰ লগত আচলতে ৰেকিবুল হুছেইনৰ নামৰ হত্যাকাৰীজনৰ লগত আগৰেই কিবা শত্ৰুতা আছিল নেকি না কেনেধৰণৰ ঘটনা যি ধৰণৰ ঘটনা সংঘটিত হৈছে পূৰ্বতে কিবা তেওঁলোকৰ শত্ৰুতা আছিল নেকি এনেধৰণৰ ঘটনা আৰক্ষীৰ তদন্তৰ পিছত ওলাই পৰিব। আৰু মঞ্জুশ্ৰী আমি এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে গড়েমাৰী অঞ্চলত যিধৰণে আজি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আচলতে জোৰদাৰ যদি আৰক্ষীয়ে ইয়াত তদন্ত কৰে হয়তো এই ঘটনাৰ উৰহি ওলাই পৰিব বুলিও ৰাইজে আশা কৰিছে।